ৰাতিপুৱাই কুঁৱলী ফালি হঠাৎ ফেচবুক নামৰ ঠাই এডোখৰলৈ গলো আৰু দেখা পালো আমাৰ বহু যুৱকে ইতিমধ্যে ইউএছ আৰ্মিত যোগদান কৰিছে। আমাৰ দেশৰ যুৱকসকলে যদি ইউএছ আৰ্মিত যোগদান কৰে তেতিয়াহ'লে আমাৰ দেশৰ সামৰিক শক্তি কি হ'ব আৰু কেতিয়াবাতো ইহঁতক আমেৰিকাই মোৰ বিৰুদ্ধে যুঁজিবলৈ পঠিয়াব। আৰু লগে লগে মই ভাবিলো এয়া শুই থকাৰ সময় নহয়, মই নিজৰ সৈন্য বাহিনী প্ৰস্তুত কৰিব লাগে। আৰু লগে লগে 2 টেংকাৰ পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ অৰ্ডাৰ কৰি আনিলো। আৰু লগে লগে মই মোৰ বানৰ সেনাক জাগ্ৰত কৰিলো আৰু বৰ্ডাৰত ডিউটি কৰিবৰ বাবে লগাই দিলো। আৰু ইফালে বহুকেইজন পুৰণা সৈনিক আৰু সেনাপতিক ট্ৰেইনিং দিবৰ কাৰণে মাতি আনিলো। আৰু তাৰ পিছত মই গৈ ট্ৰেইনিং চেণ্টাৰত উপস্থিত হলো আৰু মোৰ সৈন্যসকলক পানী পথৰ খাতাৰনাক ট্ৰেইনিং মই দিলো। আৰু মোৰ বীৰ সৈনিকসকলক পানীৰ তলৰ সুৰংগ ফালি ওলাব পৰা ট্ৰেইনিঙো মই দিলো। সৈনিকসকলক এনেকুৱা ট্ৰেইনিং দিলো যে এভাৰেষ্ট সিংৰ পৰাও চুচৰি আহিব পৰা হ'ল। ট্ৰেইনিঙৰ মাজতে এজনে ইউএছ আৰ্মিৰ পোছাক পৰিধান কৰিছিল, চোৱাৰ বাচ্চাক লাংটা কৰি দিলো।